লাভ আৰু লোকচানৰ হিচাপে কাকো এভিকশ্যনৰ পৰা বচুৱাব নোৱাৰে। য'ত এভিকশ্যন কৰিব লাগে, য'ত উচ্ছেদ হ'ব লাগে, তাত নিশ্চিতভাৱে উচ্ছেদ হ'ব, যোনে যিমান ষড়যন্ত্ৰ নকৰক কিয়। আমাৰ কাম চকু দি নেদেখাকৈ থকা, কাণেদি নুশুনাকৈ থকা, সংকল্প এটাই, অসমীয়া জাতিৰ প্ৰতি টুকুৰা ভূমি আমি বেদখলৰ পৰা উচ্ছেদ। যদি ভাবিছে যে এটা বা দুটা উচ্ছেদত আমি থমকি ৰম, কাৰোবাৰ ৰঙা চকুক আমি ভয় কৰিম আৰু কাৰোবাৰ ওচৰত আমি শিৰ নত কৰিম, মই তেওঁলোকক শুনাব খুজিছো, অসম আন্দোলনৰ 900 গৰাকী শ্বহীদৰ মৃত্যুৰ হিচাপ নোলোৱালৈকে আমি ক্ষান্ত নহওঁ। আমি আমাৰ লক্ষ্য সাধনৰ বাবে আমি আগুৱাই যাম আৰু আমি আমাৰ লক্ষ্য দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম। এই কথা সকলোৱে শুনি লোৱা উচিত। অসমীয়া এক দুৰ্জেয় জাতি, অসমীয়া এক অপৰাজেয় জাতি আৰু এই অসমীয়াই কেতিয়াও কাৰো বশ্যতা স্বীকাৰ কৰা নাছিল আৰু ভৱিষ্যতেও আমি কাৰো বশ্যতা স্বীকাৰ হৈ আমি প্ৰমাণ কৰিব খুজিছো যে লাচিতৰ তেজ, চিলাৰায় তেজ এতিয়াও আমাৰ বুকুত প্ৰবাহিত হৈ আছে। 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলো। 21ৰ পৰা 26 আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম। আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম। আপোনালোকে আচৰিত হ'ব, 29 লাখ বিঘা মাটি আজি বেদখলকাৰীসকলে, অবৈধ বাংলাদেশীসকলে, সন্দেহযুক্ত নাগৰিকসকলে নিজৰ দখলত ৰাখিছে। আজি মাত্ৰ আমি অকণমান মাটি বেদখলৰ পৰা মুক্ত কৰিব পাৰিছো। আজিৰ দিনটোত আমি সংকল্প লৈছো যে প্ৰতি টুকুৰা অসমীয়াৰ মাটি আমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰিম। এখন স্বাভিমানেৰে পৰিপূৰ্ণ আমি অসম নিৰ্মাণ কৰিম। কোনোবাই যদি ভাবিছে যে দুই এটা গৰু খুঁটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। এতিয়া আমাৰ সন্মুখত হিমালয়ো যদি থিয় হয়, হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম, এয়া নিশ্চিত। আৰু সকলোৱে এই কথা বুজি মনত সিদ্ধান্ত লওক, এই মাটি আমাৰ, এই ভূমি আমাৰ। কপালৰ ঘাম মাটিত পেলাই এই মাটিক শস্য শ্যামলা কৰাৰ দায়িত্বও আমাৰ। যি মাটি খালী কৰি পেলাই থলে কালি সন্দেহযুক্ত বিদেশী আহিব পাৰিব, সেই মাটি আমি গৰুখুঁটি প্ৰকল্পলৈ আনি আমি ইয়াৰ সম্প্ৰসাৰণ কৰিব লাগিব। গৰুখুঁটি প্ৰকল্পই প্ৰমাণ কৰে যে অসমীয়া এতিয়াও পৰাজিত হোৱা নাই আৰু অসমীয়া পৰাজিত নহয়। আজি অসমৰ চাৰিওফালে অসমীয়া যুৱকৰ মাজত যদি হতাশা আহিছে, এই গৰুখুঁটি প্ৰকল্প মমৰ পোহৰ হ'ব আৰু এদিন এই গৰুখুঁটি প্ৰকল্প সূৰুজৰ পোহৰ হ'ব, তাক মই বিশ্বাস কৰোঁ। আজি যদি এই প্ৰকল্পই আমাক মমৰ পোহৰ দিছে আৰু 10টা বছৰ পিছত এই গৰুখুঁটি প্ৰকল্পই আমাক সূৰুজৰ পোহৰ দিব, তাক মই বিশ্বাস কৰোঁ। ধলপুৰৰ দৰে আমাৰ মন্দিৰ, ধলপুৰৰ দৰে আমাৰ ঐতিহ্য আৰু যাতে কোনোদিনে কোনো সন্দেহযুক্ত নাগৰিকে তাক বেদখল কৰিব নোৱাৰে, সেই সংকল্প লোৱাৰ সময়। প্ৰকল্প
লাভ আৰু লোকচানৰ প্ৰকল্প নহয়। কেতিয়াবা আমাক কোনোবাই সোধে যে লাভ কিমান হৈছে। মই লাভ আৰু লোকচানৰ হিচাপ কৰিবলৈ ইয়াত অহা নাই। 8,000 বিঘা মাটি আমি বাংলাদেশীৰ কবলৰ পৰা মুক্ত কৰিছো, তাতকৈ আৰু লাভৰ হিচাপ একোৱেই হ'ব নোৱাৰে। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলো যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলো। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। আমি থমকি ৰোৱা নাই। গৰুখুটিৰ পিছত আন্তৰ্জাতিকভাৱে আমাক থমকি ৰবলৈ বাধ্য কৰাবলৈ প্ৰচেষ্টা চলিছিল। আমি হতাশ নহলো। আমাৰ কৃষি সৈনিকসকল হতাশ নহল, আৰু সেইকাৰণেই আমি বৰচলালৈ গলো, লামডিঙলৈ গলো, বুঢ়াপাহাৰলৈ গলো, লখিমপুৰলৈ গলো, চাপৰলৈ গলো, পাইকানলৈ গলো, আৰু দুদিনৰ ভিতৰতে আমি গোলাঘাটৰ উৰিয়াম ঘাটতো গৈ উপস্থিত হ'ম।